আপোনাৰ সৰল ব্যক্তিত্ব, বলিষ্ঠ নেতৃত্ব আৰু জনসেৱাৰ প্ৰতি থকা নিৰৱচ্ছিন্ন উৎসৰ্গিত মনোভাৱে ৰাইজে আপোনাক এই গুৰুদায়িত্ব অৰ্পণ কৰিছে। সন্থাই দৃঢ়ভাৱে বিশ্বাস কৰে যে আপোনাৰ কাৰ্যকালত বিহালী সমষ্টিটোৱে উন্নয়নৰে নতুন শিখৰ স্পৰ্শ কৰিব। বিশেষকৈ শিক্ষা, স্বাস্থ্য, নিয়োগ আৰু সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ সৰ্বাংগী কল্যাণৰ ক্ষেত্ৰত আপুনি সদায় সক্ৰিয় ভূমিকা পালন কৰিব বুলি আমি আশাবাদী। সমষ্টিটোৰ ছাত্ৰ সমাজৰ আৰু অনুসূচিত জাতিৰ সৰ্বোচ্চ প্ৰকাৰে উন্নয়নমূলক কাম কাজত আপোনাৰ সঁহাৰি আৰু দিহা পৰামৰ্শ আমাৰ সদায় কামনা কৰিলোঁ। শেষত ভগৱন্তৰ শ্ৰীচৰণৰ আপোনাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু, বিধায়ক হিচাপে কাৰ্যকাল সফল যাত্ৰাৰ কামনা কৰিলোঁ। আগন্তুক দিনবোৰত আপুনি জনসাধাৰণৰ কল্যাণৰ বাবে সাহসেৰে কাম কৰি যাবলৈ ঈশ্বৰে আপোনাক অপাৰ শক্তি প্ৰদান কৰক, তাৰেই প্ৰাৰ্থনা জনালোঁ। অতি শ্ৰদ্ধাৰে বাস্তৱ বহুল দাস সভাপতি, শংকৰ দাস সম্পাদক, বিশ্বনাথ জিলা ছাত্ৰ সন্থা। গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সেয়েহে অনুসূচিত জাতি বসতিপূৰ্ণ অঞ্চলসমূহৰ অন্তৰ্গত কিছু সমস্যা লিখিত আকাৰে আমি বিধায়ক মহোদয়ক অৱগত কৰিলোঁ। আমাৰ সমস্যাসমূহ: বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত যিকোনো ঠাইতে এটি বি.আৰ. আম্বেদকাৰ ভৱন নিৰ্মাণ কৰা। ২ নম্বৰ, অনুসূচিত জাতি বসতিপূৰ্ণ অঞ্চলসমূহৰ ৰাস্তা ঘাটসমূহ নিৰ্মাণ কৰা। ৩ নম্বৰ, ব্ৰহ্মপুত্ৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ যি হাৰত গৰাখহনীয়া হৈছে উক্ত সমস্যাৰ স্থায়ী সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা। ৪ নম্বৰ, বিহমাৰীত থকা চিকিৎসা কেন্দ্ৰ স্থায়ীভাৱে ২গৰাকী চিকিৎসক নিয়োগ কৰা। ৫ নম্বৰ, ৰাংচালি আদৰ্শ গাঁৱত থকা তোৰণখনৰ অনুসূচিত জাতিৰ শ্ৰম মধ্যমৰ ব্যক্তিসকলৰ কীৰ্তিচিহ্ন সংযোগ কৰা। ৬ নম্বৰ, মৎস্য ব্যৱসায়ৰ লগত জড়িত থকা লোকসকলৰ বছৰ ৩-৪ মাহৰ মাছ মৰাৰ পৰা বিৰতি থাকে। উক্ত সময়ত মৎস্যজীৱী লোকসকলক এককালীন সাহায্য ব্যৱস্থা কৰা। ৭ নম্বৰ, অনুসূচিত জাতি বসতিপূৰ্ণ অঞ্চলসমূহত থকা শিক্ষা অনুষ্ঠানসমূহৰ আন্তঃগাঁথনিক উন্নয়নৰ ব্যৱস্থা কৰা। ৮ নম্বৰ, ব্ৰহ্মপুত্ৰৰ মাছমৰীয়া জীৱন নিৰ্বাহ কৰা মাছমৰীয়া লোকসকলৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰা। ৯ নম্বৰ, বিহালী বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত ক্ষুদ্ৰ কৃষিসকলৰ চৰকাৰী বীজ আৰু সাৰৰ ব্যৱস্থা কৰা। ১০ নম্বৰ, বিহমাৰী নদী গৰাখহনীয়া ৰোধ কৰাৰ অৰ্থে উন্নয়নৰ প্ৰযুক্তিৰ দ্বাৰা স্থায়ী সমাধান কৰা। সভাপতি বাস্তৱ বহুল দাস, সম্পাদক শংকৰ দাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।